নমস্কাৰ বন্ধুসকল বহুত দিন বিৰতিৰ পিছত পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ ঘূৰি এবাৰ। এতিয়া বন্ধুসকল আপোনালোকে সকলোৱে গম পাইছে যে এতিয়া DLEDৰ আমাৰ GPAT বা প্ৰিণ্ট টেষ্ট তাৰ কাৰণে বিজ্ঞাপন ওলাইছে আৰু কি ঠিক বহুতে আপোনালোকে ইতিমধ্যে এপ্লাই কৰিছে। এতিয়া কথা হ'ল কি যে জুন মাহত প্ৰায় এক্সামটো হ'বই। এতিয়া আপোনালোকে কি পঢ়িব লাগিব, কেনেকৈ পঢ়িব লাগিব তাৰ ওপৰত অলপ আজি আলোচনা কৰোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, পেটৰ কাৰণে বিশেষকৈ আপোনালোকে বেছি মাথা ঘামাই থাকি লাভ নাই। চাওক, আপোনালোকে ক্লাছ 3 পৰা ক্লাছ আপোনাৰ 5লৈ বিশেষকৈ যিখন আমাৰ পৰিৱেশ সেই পৰিৱেশখন পঢ়িব আৰু 6ৰ পৰা ক্লাছ 10লৈ নালাগে, 6ৰ পৰা আপোনাৰ 8লৈ পৰিৱেশ, অসমীয়া, ইংলিছ বিজ্ঞান আৰু আমাৰ ছ'চিয়েল চায়েন্স এইখিনি আপোনালোকে পঢ়িব। তাৰপিছতে আপোনাৰ 9-10ৰ সমাজ বিজ্ঞানখন পঢ়িব পাৰে আৰু বিজ্ঞানখন পঢ়িব পাৰে। তাৰপিছতে আপোনালোকে চাব ক্লাছ 10লৈ যিখিনি আমাৰ ইংলিছ গ্ৰামাৰ, সেই গ্ৰামাৰখিনি চাব। গ্ৰামাৰো ইমান বেছি নালাগে। গ্ৰামাৰ আপোনাৰ ধৰি লওক জেনেৰেলি ধনেৰেশ্যনটো অলপ চাব, ভইচটো চাব, প্ৰিপজিশ্যনটো চাব, তাৰপিছতে চিননিম এণ্টনিমটো চাব। ঠিক এনেকৈ অলপ চালেই হ'ল, বেছি গ্ৰামাৰ ইয়াত প্ৰয়োজন নাই। তাৰপিছতে আপোনালোকে ৰিজনিংটো অলপ চাব। ৰিজনিঙৰ মেবি 5-6টামান প্ৰশ্ন আহিব পাৰে আৰু অলপ চাব মেথছটো চাব। তো মেথছৰ বিশেষকৈ ধৰি লওক প্ৰফিট এণ্ড লছ পাৰ্চেণ্টেজ, তাৰপিছতে চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট, তাৰপিছতে চাব আপোনালোকে টাইম এণ্ড ৱৰ্ক, এইখিনি এজ প্ৰব্লেম, এইখিনিহঁত অলপ চাব। তাৰপিছতে আপোনালোকে চাব পাৰে আপোনাৰ যে আমাৰ যে টেটৰ কিতাপখনত যে যিখিনি পেডাগজি যে থাকে, সেই পেডাগজিখিনি ভালকৈ চাব। কি এই DLEDত যিটো আমাৰ পেড হয়, পেটত পেডাগজিৰ পৰা মিনিমাম 4-5টা কুৱেশ্যন কিন্তু আহে। গতিকে পেডাগজিখিনি অলপ ভালকৈ চাব। এইখিনি আৰু বাছ, ইমান ডাঙৰ পৰীক্ষা নহয়, এইটো চিন্তা কৰিব নালাগে। এনেই কি মাথা ঘমাই থাকি লাভ নাই। খালি এইখিনি আপোনালোকে কৰক, মই ভাবোঁ নিশ্চয় আপোনালোকে ছাকচেছ হ'ব। আৰু বিশেষকৈ আপোনালোকে আৰু এটা কথা মই এইখিনিৰ কাৰণে পাৰিলে আপোনালোকে এই LP স্কুলৰে হওক বা ME স্কুলৰে হওক ল'ৰা ছোৱালী কিছুমানক পাৰিলে এনেই পঢ়াবচোন বা টিউশ্যন কৰিবচোন। তেতিয়া যে এইখিনি বস্তুটো আপোনালোকে এনেই পাই থাকিব আৰু সিহঁতক কি পঢ়োৱাও হ'ল বা টিউশ্যনটো কৰাও হ'ল আৰু লগতে আপোনালোকেও এইখিনি ৰিভাইজ হোৱাৰ নিচিনা হৈ থাকিলে। গতিকে এইখিনি কৰক, আপোনালোকে চিয়'ৰ 100% পাছ কৰিব, চিন্তা কৰিব নালাগে। আজিলৈ ইমানখিনি বন্ধুসকল, জয় অসম।